বকুৰ ২ নং মাকেলিৰ ভোট কেন্দ্ৰত তীব্ৰ উত্তেজনা বেলত বাকচ জব্দ কৰি ৰাখে একাংশ ৰাইজে ২ নং মাকেলি প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত দুৰ্নীতি হোৱাৰ অভিযোগ উঠিছে নিখাৰ হুজুগ লৈ ৱাৰ্ড মেম্বাৰ প্ৰাৰ্থীয়ে ভোটাৰৰ পৰা বেলত লৈ নিজে মোহৰ মাৰি অনিয়ম সংঘটিত কৰাৰ অভিযোগ ২৩ নং টিলুচন ৯ নম্বৰ ৱাৰ্ড আৰু ২ নং মাকেলি প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় এনে ঘটনা বকু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বিষয়াসহ বেলত বাকচ লৈ যাবলৈ সক্ষম হয় এই ঘটনাত নিৰ্বাচনী বিষয়াৰ ভূমিকা সন্দেহজনক আমাৰ মাকালি এলপি স্কুলত কামটো চলি আছিল চলি থকাৰ সময়ত সেই সময়ত মোতে নজি বালি কাপ প্লেটৰ ছবিৰ পুলিং এজেণ্ট আছিল তেখেতে মোৰতে ইয়াত যিবিলাক নেকি ফৰ্ম থাকে প্ৰাৰ্থীৰ ফৰ্ম থাকে কাৰণ এইবিলাক কৰিব লাগে নিজৰ অফিচাৰীবিলাকে কৰিব লাগে তেওঁলোকে কি কৰিছে তেওঁলোকৰ পুলিং এজেণ্টক কৰিব দি যিবিলাক নেকি ভোট দিব অহা মানুহ আছে নিজৰ কাপ প্লেটৰ ছবি ষ্টাম্পটো তেখেতে মাৰি দি পেলাই বাক্সাত ভৰাই দিয়ে এই দুইবাৰ হোৱাৰ পিছত মই একবাৰ প্ৰিজাইডিং অফিচাৰক মই কমপ্লেইন দিছিলোঁ তেখেতে কোনো নামানিল নেক্সটবাৰ আৰু এনেকুৱা কৰি 10টামান ভোট কৰিছে আমি নেক্সটবাৰ হাততে মই ধৰিছোঁ ধৰোঁতে তেখেতে স্কুলৰে খিৰিকী খুলি তাক পলাইছে বাকী পুলিচ অফিচাৰে একো কমপ্লেইন নকৰিলে আৰু বাকী কি কৰিছে তেখেতসকলে পলা লগাইছে এখন খিল দি পেলাই বাকী পেপাৰবিলাক ষ্টাম্প মাৰি ভোট পুল কৰি পেলাই বক্সাত ভৰাইছে এই বিষয়ে পুল কৰাওঁতে আৰু বকো থানাৰ অফিচাৰী চেক্টৰ অফিচাৰ আহিল তেওঁলোকে কোনো কমপ্লেইন একো নামানে আৰু আমাৰ কথা নামানে আমি সৰু মানুহ তেওঁলোকে আমাৰ কথা নামানে আমি এইটোৱে জনাম আমি মতে নিৰ্বাচনৰ বিষয়ে মই এইটোক জনাম ইয়াত বিহুত ব্যৱস্থা লওক এইটো কিয় হ'ব পাৰে চেক্টৰ অফিচাৰৰ সন্মুখত এনেকুৱা কিয় হ'ব পাৰে পুলিচৰ সন্মুখত তেখেতে এনেকুৱা কাম সংঘটিত কৰি কিয় পলাব পাৰে এইটো আমাক বিহুত ব্যৱস্থা কৰিব লাগে আমাক ৰাইজক পৰ্যন্ত দিয়ে আমিও এজন প্ৰাৰ্থী তেখেতে এনেকৈ সমগ্ৰ এজনৰ পুলিচ অফিচাৰৰ সন্মুখত এনেকুৱা যি কাম সংঘটিত কৰিলে ইয়াৰ বিহুত ব্যৱস্থা ল'বলৈ মই নিৰ্বাচন আয়োগ মহোদয়ক অনুৰোধ জনাইছোঁ আচ্ছা কি ভোটৰ বক্সটো আপোনালোকে কি বন্ধ কৰি ৰাখিছিল নেকি ভোটৰ বাক্সা আমি বন্ধ কৰি ৰাখিছিলোঁ ভোটৰ বাক্সা আমি বন্ধ কৰি ৰাখিছিলোঁ তাৰপিছত আমাৰ বকো থানা অচি ছাৰ আহিল চমুৰীয়া থানা ছাৰ আহিল তেখেতসকলে আৰু জবৰদস্তি এটা উঠাই লৈ গুচি গ'ল আমি তেখেতৰ যিজন আমি পুলিং এজেণ্ট তেখেতৰ নজি বালি তেখেতৰ লৈ আমি এখন এজাহাৰ দাখিল কৰিছোঁ আমি আশা কৰোঁ তেখেতৰ যাতে বিহুত ব্যৱস্থা লয় আৰু আমাৰ পাৰ্টীৰ আৰু লগতে ৰাইজক যাতে এটা আমাক আশ্বাস দিয়ে যে এখন আইন বোলা এখন যাতে আমাৰ আইন বোলা এখন বস্তু এটা আছে সেইটো যাতে আমি আশা কৰিছোঁ নিৰ্বাচন আয়োগ মহোদয়ক আৰু এই ২ নম্বৰ মাকালি এলপি স্কুলৰ যিটো নেকি আমাৰ ভোট এইটো কমপ্লিট বৰ্জন কৰিব কেঞ্চেল হ'ব লাগে ৰিকাউণ্টিং হ'ব লাগে যেন আৰু মূলতে আৰু নিৰ্বাচন হ'ব লাগে কমপ্লিট কেঞ্চেল হ'ব লাগে এইটো আমি হাৰিম কাৰণ তেখেতসকলে শিল দি পেলাই তাৰে ষ্টাম্প মাৰি বাক্সাত ভৰাইছে এইটো আমি হাৰাব নিশ্চিত আৰু তেখেতে যে হাৰিব আজি মই কৈছিলোঁ আজি আমাৰ ৰাইজক এই সন্মুখত মই স্পষ্ট কৈছিলোঁ তেখেত 11 তাৰিখে তেখেতে জিতিব এইটো আজি মই কৈছিলোঁ তেখেতে 11 তাৰিখে জিতাটো নিশ্চিত কাৰণ তেখেতে নিজে ষ্টাম্প মাৰি বাক্সাত ভৰাইছে ইয়াৰ নিৰ্বাচন আয়োগ মহোদয়ে ইয়াত বিহুত ব্যৱস্থা ল'ব লাগে আৰু ইয়াৰ নিৰ্বাচন কমপ্লিট কেঞ্চেল কৰি আৰু পুনৰ নিৰ্বাচনৰ প্ৰস্তুতি চলাব লাগে বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনি ভাৰত 24